প্ৰায় আমাৰ 80-90% প্ৰস্তুতি হৈ গ'ল। আজি ৰাতি আৰু অহাকালি ৰাতিপুৱাৰ ভিতৰত চব হৈ যাব। আমি সকলো বিটিআৰবাসী খুব আনন্দিত হৈছোঁ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাইছোঁ যে এই ঐতিহাসিক এটা কাৰ্যসূচী অসম বিধানসভা এদিনৰ কাৰণে কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। বিধানসভাৰ অধিৱেশনটো এদিন হ'ব, কিন্তু এই এদিনটোৱে আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে সমগ্ৰ আহি থকা দিনত এটা দিশ নিৰ্ণয় কৰিব আৰু আহি থকা সময়ৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব যে অসমৰ নেতৃবৃন্দৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ প্ৰতি যিমানখিনি আন্তৰিকতা মৰম আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ প্ৰতি যিখিনি মৰম আছে, এই গোটেই কথাবিলাক আজি লাহে লাহেকৈ ৰাইজে বুজি পাইছে। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 2020 চনত যি শান্তি চুক্তি হৈ গ'ল বড়ো নেতৃত্বৰ লগত, ইয়াৰ পিছত বিটিআৰ অঞ্চলত শান্তি আহি গ'ল আৰু সেই শান্তি ঘূৰি অহা যিটো এটা পৰিৱেশ, এইটো চিৰস্থায়ী কৰাৰ কাৰণে আৰু বিশ্বৰ মানুহক আমি ক'ব পাৰিম যে বড়োলেণ্ডত স্থায়ী শান্তি আহি গ'ল। আজি ইয়াত এছেম্বলি হ'বলৈ পাৰিছে, ৰাইজে সকলো দিশৰ পৰা সঁহাৰি জনাইছে আৰু উন্নয়নৰ নতুন যিটো ধাৰা অসমত আৰম্ভ হৈছে, বিটিআৰ অঞ্চলতো আৰম্ভ হৈছে। যেনেকৈ ৰাইজে বিচাৰিছে তেনেকুৱা কামবিলাক হৈছে। তো সেইকাৰণে সিদিনা আমাৰ যি অধিৱেশনলৈ আমাৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়া আহিব, তেখেতক আমি আদৰণি জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আদৰণি জনাইছোঁ। অসমৰ অধ্যক্ষ আৰু সকলো কেবিনেট মন্ত্ৰী MLA সকলোকো আমি আদৰণি জনাইছোঁ। BTCৰ EM সকল মন্ত্ৰীৰ লগত সকলোকে দায়িত্ব দিয়া হৈছে। নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীৰ লগত ৰুমত যিখিনি ৰুম EM সকলৰ ৰুমতে মন্ত্ৰীসকল বহিব আৰু তাত মন্ত্ৰীসকলক সহযোগ কৰিবৰ কাৰণে বিভিন্ন কাম কাজত সহায় কৰিবৰ কাৰণে EM সকলৰ আৰু তেখেতসকলৰ ষ্টাফটো দায়িত্ব দিয়া হৈছে। অফিচাৰৰ লগত আমাৰ অফিচাৰসকলৰ যি ষ্টাফ আছে তেখেতসকলক দায়িত্ব দিয়া হৈছে, যাতে এছেম্বলিৰ সময়ত কিবা প্ৰিণ্টিং দৰকাৰ হয়, কিবা হয়, ৰুমত বহি পেলাই কিবা এটা কাম কৰিব লাগে, এই গোটেই কম্পিউটাৰ লাগে, ইণ্টাৰনেট লাগে, চব ব্যৱস্থাবিলাক কৰা হৈছে আৰু EM সকল MCLA সকল সকলোকে আমি দায়িত্ব অৰ্পণ কৰা হৈছে। ভিতৰত থাকিব নোৱাৰিব, যিটো অসম এছেম্বলিৰ সুবিধা আছে এপ্লাই কৰি পেলাই যিসকলে পেভিলিয়নত যাই পেলাই শুনিব পাৰে, কোনোবা যদি শুনিব বিচাৰে তেনেকুৱা এপ্লাই কৰি যাব লাগিব। এই ব্যৱস্থাটো অসম এছেম্বলিত যেনেকুৱা আছে তেনেকুৱাই হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক এতিয়ালৈকে যিটো অফিচিয়েল ইনফৰমেশ্যন, তেখেতে ৰাতিপুৱা সেই সময়তে আহিব, কিন্তু আমাৰ ৰাজ্যপাল মহোদয় অহাকালি গধূলি ট্ৰেইনেৰে আহিব আৰু পৰহি কোকৰাঝাৰৰ কনভকেশ্যন, কোকৰাঝাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কনভকেশ্যনত মুখ্য অতিথি হিচাপে তেখেতে এটেণ্ড থাকিব আৰু ইয়াৰ পিছত 4টা বজাত CITত তেখেতে আমাৰ বিভিন্ন আৰ্টিজান, ফাৰ্মাৰ, উইভাৰ্ছ তেখেতসকলৰ লগত CITত অডিটৰিয়ামত ইণ্টাৰেকশ্যন কৰিব। অধিৱেশনৰ অন্তত MCLA সকলৰ লগত আলোচনা মিলিত হ'ব। এতিয়ালৈকে তেনেকুৱা অফিচিয়েলি আমাৰ লগত কমিউনিকেশ্যন হোৱা নাই, এইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম। আলোচনা কৰা হ'ব, কেনেকৈ বিচাৰিব আপোনালোকে? অসমৰ নেতৃত্বক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ স্পীকাৰ ডাঙৰীয়া বা যিখিনি নেতৃবৃন্দ আছে, কেবিনেট মন্ত্ৰীসকল, তেখেতসকলে 6 শিডিউলৰ ওপৰত সকলো অভিজ্ঞ। কাৰণ আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও 6 শিডিউল 50 বছৰতকৈ অধিক হৈ গ'ল আৰু বড়োলেণ্ড কাউন্সিলো 2003 চনত 6 শিডিউল হৈছে, তাৰ আগত BSC আছিলে। গতিকে কাউন্সিল এৰেঞ্জমেণ্টৰ ওপৰত অসমৰ মন্ত্ৰী MLA সকলো জ্ঞাত বুলি মই ভাবোঁ আৰু সেইকাৰণে আজিৰ সময়ত কাউন্সিল এৰিয়াৰ ডেভেলপমেণ্টটো ষ্ট্ৰীমলাইন কৰাৰ কাৰণে, কাউন্সিল এৰিয়াৰ গেপ ফিলিং কৰাৰ কাৰণে বিভিন্ন ডেভেলপমেণ্টত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বহুত কাম কৰি আছে আৰু ইয়াত যিটো আলোচনা হ'ব যে কাউন্সিলৰ সাংবিধানিকভাৱে যিখিনি অধিকাৰ দিয়া হৈছে, এই অধিকাৰবিলাক কেনেকৈ সুনিশ্চিত কৰিব আৰু অনাগত দিনত কাউন্সিল এৰিয়াৰ বিভিন্ন বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক আমি কেনেকৈ আগুৱাই লৈ যাব বিচাৰিছোঁ, এই গোটেই কথাবিলাক হয়তো তেখেতসকলে খুব বিতংকৈ আলোচনা কৰিব আৰু কোকৰাঝাৰত হোৱা হিচাপে বিশেষকৈ আমাৰ বড়োলেণ্ড অঞ্চল বা কোকৰাঝাৰ বা কাউন্সিলৰ ওপৰত তেখেতসকলে আলোচনাটো লৈছে হিচাপে তাত ভাল এটা আউটকাম আহিব বুলি মই আশা কৰিছোঁ। আমাক যিখিনি আমি এতিয়ালৈকে জানো, তেখেতসকলে একেলগে বাছত আহিব
আৰু বাছত আহি ডাইৰেক্ট আমাৰ এছেম্বলিলৈ আহিব আৰু ইয়াতে চাহ পানী খাদ্য ৰিফ্ৰেছমেণ্ট চব এৰেঞ্জ কৰি ৰখা হৈছে গতিকে সুন্দৰকৈ তেখেতসকলে দিনজোৰা কাৰ্যসূচীটো ইয়াতে আৰম্ভ আৰু কমপ্লিট ভালকৈ কৰিব পাৰিব সেইটো আমি তেনেকুৱা এটা যিখিনি এৰেঞ্জমেণ্ট সেইটো কৰিছোঁ খাদ্য তালিকাত তেনেকুৱা একো নাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কয় যে ভেৰি চিম্পল হ'ব লাগে গতিকে আমি বিৰাট চিম্পল খাদ্য ইয়াতে এৰেঞ্জ কৰিছোঁ সাংবাদিকসকলৰ কাৰণে অলপ বেছিকৈ কৰিছোঁ